চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা 14 এপ্ৰিল তাৰিখে গোপন সূত্ৰৰ পংখেদি টাউকাক চাহ বাগিচাৰ বিহাৰী লাইনৰ এঘৰত লুকুৱাই ৰখা এটা পিষ্টলসহ সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজন যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰখাৰ সময়তে একাংশ সংবাদ মাধ্যমে আৰক্ষী বিষয়াগৰাকীয়ে অস্ত্ৰ সৰবৰাহকাৰীৰ পৰা ধন লোৱা বুলি বাতৰিত প্ৰকাশ পোৱাৰ পিছতে আৰক্ষী বিষয়াগৰাকী সংবাদ মাধ্যমৰ উদ্ধৃতিৰে নামতোলা থানাৰ ওসি মৃদুল বৰুৱাক আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই তৎকালীনভাৱে শাস্তিমূলকভাৱে ৰিজাৰ্ভ ক্লোজ কৰে। এই ঘটনাৰ পিছতে আৰক্ষী মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চোৰ ধৰিবলৈ যোৱা আৰক্ষীকে চোৰ সজাবলৈ চেষ্টা কৰাৰ দৰে ঘটনাই দিন ৰাতি একাকাৰ কৰি ৰাইজৰ নিৰাপত্তা ব্যৱস্থাত থকা আৰক্ষী মহলত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইফালে এই ঘটনা সন্দৰ্ভত আজছাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শীঘ্ৰে প্ৰকৃত দোষী কৰায়ত্ব কৰি সাধাৰণ জনতাৰ জীৱন নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায়। ৰাতিপুৱা ওলাই নাই, সিহঁতি বিচনাতেই আছে আৰু মানে যে পুলিচকেইটা আহি সেই তাত তাৰ ঘৰত চেকিং কৰিছিল। তাৰ পৰা কোনোবা এটা কৈছে যে সুমিতাৰ ঘৰত যাওক, তাত বোলে এটা বালু পৰিছে, তাৰ ঘৰত বোলে হেজ গছত আছে বোলে। সেইটো হেজ গছত পৰা ওলালে। কি ওলালে? পিস্তল, গুলি 4টা আছিলে। অচিটো ল'লে। অচিটো বস্তুটো কাৰো ওচৰত পোৱা নাই, ৰাত আছিলে জেওৰাত এনেকৈ ওপৰত ওলমাই থৈ দিছিলে। আমাৰ জোঁৱাইটোক ধৰি লৈছে, এতিয়াতো লৈয়ে গৈছে তাতে শিৱসাগৰ। সোমবাৰ দিন জেলত আছে। এতিয়া মোৰ ছোৱালীটো ডেলিভাৰী আছে, তাক ল'বলৈ আহিছিলে সিহঁতৰ বিহু বুলি। জোঁৱাইটো তাত কৰে, য'ত ত'ত কৰে ৰাজমিস্ত্ৰী যোগালী। ইমন কি নাম? বিটু সন্দিকৈ। বিটু কোন? সন্দিকৈ। কিমান দিনৰ পৰা আছে ইয়াত নাথাকে? জোঁৱাইটো তাত থাকে। সেইদিনা আহিছিলে, দেওবাৰ দিন আহিছিলে ছোৱালীটোক ল'বৰ কাৰণে। ইমন জেগাটার নাম কি রে? জেগাটার নাম ডবাখতিয়া। হয়, যোৱা 13 তাৰিখৰ ঘটনা, 14 তাৰিখৰ ঘটনা। আমাৰ গৰু বিহু দিনাখনি আচলতে এই আমাৰ বিহাৰী লাইনত কি হ'ল, আপোনাৰ মাৰণাস্ত্ৰ এটা উদ্ধাৰ হৈছিলে। আৰু সেই মাৰণাস্ত্ৰ যেতিয়া উদ্ধাৰ হ'ল, তেতিয়া সেই বস্তুটো মানে গোটেই তদন্তটো যেনেধৰণে হ'ব লাগিছিলে, ক'ৰ পৰা আহিলে, কোনে আনিলে, সেই সঠিক তদন্ত এটা নোহোৱাৰ কথা আমি ইতিমধ্যে গম পাইছোঁ। আৰু সঠিক তদন্ত নোহোৱাৰ কাৰণে ইতিমধ্যে আমি গম পাইছোঁ যে যিটো আপোনাৰ নামতোলা থানাৰ ওসি, তেখেতক এতিয়া ৰিজাৰ্ভ ক্লোজ কৰিছে SP মহোদয়ে। গতিকে মই এটাই আহ্বান জনাব বিচাৰোঁ SP মহোদয়লৈ যে অনতি পলমে যাতে এই ঘটনাটো উচিত তদন্ত এটা কৰক, যাতে আমাৰ এই অঞ্চলৰ, আমাৰ এই অসমীয়া মানুহবিলাক যাতে এনেধৰণে শংকাত জীয়াই নাথাকক। কাৰণ আজি এই অঞ্চলবিলাকত যি চাহ শ্ৰমিকবিলাক থাকে, এই চাহ শ্ৰমিকবিলাক সহজ সৰল, তেওঁলোকে এনেধৰণৰ ঘটনাবিলাকৰ পৰা প্ৰায় দূৰত থাকিব বিচাৰে। আৰু তেনে সময়ত কোনোবা দুষ্কৃতিকাৰী এজন আহি পেলাই তেওঁলোকে এনেধৰণৰ মানে আমাৰ চাহ শ্ৰমিকৰ ওপৰত এনেধৰণৰ মানে অত্যাচাৰ চলাব, সেই কথাটো কিন্তু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই কেতিয়াও সহ্য কৰিব নোৱাৰিম। গতিকে আমি SP মহোদয়ক এটা আহ্বান জনাব বিচাৰোঁ, এই ঘটনাটো উচিত তদন্ত হ'ব লাগে। দুষ্কৃতিকাৰীক তেওঁলোকে অনতি পলমে কাৰায়ত্ব কৰিব লাগে। আৰু যিসকল ইয়াৰ লগত সংঘটিত হৈ আছে গোটেইবিলাককে তেওঁলোকে মানে কাৰায়ত্ব কৰিব লাগে, সেইটোৱে আমি। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। অসমবাসী ৰাইজক NK ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NK ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে।
সুলভ জনাইছোঁ আপোনালোকৰ বিহু লাগিছেনে আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000